এটা সিঙ্গেল ডট স্ক্র্যাচও নাই চাইলক যদি ডট স্ক্র্যাচ পায় ল্যাপটপ মই ফ্রি করে দিম যদি এইবিলাক ল্যাপটপত এটা সিঙ্গেল স্ক্র্যাচও পায় মই ল্যাপটপ ফ্রি করে দিম Ryzen 7 মডেলটো এবাৰ নেটত মাৰিলে আপোনালোকে গম পাই যাব প্ৰাইস বিলাক আহি যাব গোটেইখিনি 85000 ৰানিং চলি আছে বৰ্তমান তো এইটো আপোনাৰ ব্যাকলাইটত জ্বলিব প্লাস এইফালে আৰু এটা লাইট আছে সাইডত লাইটও আছে কিমান ধুনীয়া লাগিছে তো এই ল্যাপটপটো এইবিলাক অলপ প্ৰিমিয়াম সেগমেন্ট হয় Ryzen 7 দেখুতে প্ৰিমিয়াম হয় Ryzen 7 ৰ হয় ডেলৰ স্ক্ৰিন টাচৰ এক পিস আছে আমাৰ তাতে বিষয় যেনেকৈ আপোনাৰ কিছুমান কাস্টমাৰক লাগে যে স্ক্ৰিন টাচ লাগে দাদা স্ক্ৰিন টাচ লাগে তো স্ক্ৰিন টাচৰ প্ৰাইসটো কিমান দিছো গোটেইখিনি বস্তু আপোনালোকক কৈ আছো হা চাই লওক এক পিস আছে স্ক্ৰিন টাচ যদি ক্ৰোম শ্ৰোম যি লাগে চলাব পাৰিব এটো যদি স্ক্ৰিনত মই টাচ কৰি দিও ধুনীয়াকৈ এইবিলাক কাম কৰিব ঠিক আছে তো গোটেইখিনি ফাংচন আমাৰ এটো ল্যাপটপত अवेलेबल পাব ব্যাকলাইট কিবোৰ্ডৰ সৈতে হয় তো এটো আমাৰ প্ৰাইস আছে Core i5 7th জেনাৰেশন 8GB 256GB SSD ওয়ান ক্যামেরা দেখাই দিয়েছো 32 ইঞ্চি মনিটর সেকেন্ড হ্যান্ড আপোনাৰ এটো হল স্যামসাংৰ কার্ভ মনিটর যদি কোনোবা ট্রেডিং কৰিব লাগে গেমিং হয় গেমিং সেমিং গোটেইখিনি পাই যাব এইখিনি তো এটো আপোনাৰ মনিটৰ ইমান ধুনীয়া মনিটৰ হয় এটো যদি আপোনালোকক দেখাই দিও মই বক্সে এতিয়ালৈকে ই কৰা নাই এটো চাই লওক আপোনালোকে Hey guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে KL Infotech তো পুনৰবাৰ আপোনালোকৰ মাজলৈ সেকেন্ড হ্যান্ড ল্যাপটপৰ ভিডিও লৈ আহিছো আজি মই আহি গৈছো MS IT সলিউশন তো আপোনালোকক দেখুৱাম ইয়াতে কেনেকুৱা কি ল্যাপটপ আছে কিমানৰ পৰা আৰম্ভ হয় গোটেই ইনফৰমেশন ভিডিও মাজত দি আছো বহুতে ল্যাপটপৰ ভিডিও লাগে বুলি কৈ আছিল MS IT সলিউশনৰ ভিডিও কেইদিনমান অহা নাছিলে তো আজি আহি গৈছে ভিডিও নতুনকৈ ষ্টক আহি গৈছে বিভিন্ন ধৰণৰ কালেকশন আছে এফালৰ পৰা আপোনালোকক ভিডিও মাজত ডিটেইলছ দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো অন কৰিবলৈ একদমই নাপাহৰিব সো উইদাউট ওয়েস্টিং মোর ক্লক লেটস গেট স্টার্টেড বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশন আছে কালেকশন এফালৰ পৰা ভৰ্তি হৈ গৈছে ল্যাপটপ লাগে মনিটৰ লাগে বক্সৰ ভিতৰত ইফালে মনিটৰ আছে পিছফালে আৰু ল্যাপটপ আছে এটা দাদা মোৰ লগত আছে নমস্কাৰ দাদা হয় তো নমস্কাৰ প্ৰথমে অলকম ৰাজলে আন্তৰিক শুভেচ্ছা থাকিলে তো বহুত দিন মূৰত আহিলো আজি ভিডিও বনাবলৈ ঠিক আছে তো ভিডিও বনাব বন্ধ কৰি দিছিলো কাৰণ ভিডিও নবনাও ইমান ভিডিও আজিকালি মানে নেটত মাৰিলে খালি মানে অমুক দিছে তমুক দিছে 3000 টকা দিছে 4000 টকা দিছে বাট আজি যিখিনি ভিডিও বনাম একদম আমাৰ মালবিলাক তো গমে পাইছে ন একদম প্ৰিমিয়াম সেগমেন্টৰ নিচিনা হয় কাৰণ MS IT সলিউশনখন হল এখন ট্ৰাস্টেড ফাৰ্ম যত আপোনালোকে ফুল 6 মাহ ওয়াৰেন্টিৰ হৈতে সেকেন্ড হ্যান্ড ল্যাপটপ পায় আপোনালোকে প্লাস মানি রিফান্ডৰ ওয়ারেন্টিটো আমাৰ তাতে আছে যেনেকৈ আমাৰ ফালৰ পৰা এটা ল্যাপটপ ললে 70% মানি রিফান্ড হয় 1 ইয়াৰৰ ভিতৰত যেনেকৈ আমাৰ এইবিলাক ল্যাপটপ এবাৰ আহিছে চাইলক ডেলৰ এটা সিঙ্গেল স্ক্র্যাচ নাই চাইলক সব কিমান ধুনীয়া কন্ডিশন i5 7th জেনারেশন আপোনালোকে যদি মই ক্যামেৰাটো জুমাই দেখাই দিও চাইলক ব্যাকলাইট কিবোৰ্ডৰ হৈতে একেটা আহিছে ব্যাকলাইট কিবোৰ্ডৰ হৈতে ইমান ধুনীয়া অন কৰি যদি দেখাই দিও পুৰা গোটেইখিনি ল্যাপটপ একদম স্মুথ এইবিলাক ঠিক আছে যেনেকৈ মই আৰু এটা ল যদি তো এইবিলাক ল্যাপটপ যেনেকৈ আছে আপোনালোকে চাব পাৰে পুৰা ওয়ান ক্যামেৰাত মই দেখাই দিম হা মানে এনেকা নহয় যে একদম এই জাবৰাৱালা মাল যে আছে কাবাৰিৱালা এইবিলাক নহয় আমাৰ মালবিলাক পুৰা টেস্টিং থাকে যেনেকৈ এইটো Core i5 7th জেনারেশন 8GB 256GB SSD তো এইটো আমাৰ প্ৰাইস আছে মাত্ৰ 18000 টকাত আমি এইটো ল্যাপটপ দি দিম Core i5 7th জেনারেশন 8GB 256GB SSD মাত্ৰ 18000 টকাত এইটো ল্যাপটপ পাই যাব 18000 আহিব হয় একদম ধুনীয়া কোৱালিটি হয় প্ৰিমিয়াম সেগমেন্ট হয় আৰু লুকসও আপোনালোকে চালে গম পাব একদম ধুনীয়া হয় লুকস দেখা পাই আছে এইটো আমাৰ তাতে 5 ক্যামেৰা জিলিকি আছে হয় এইটো আমাৰ তাতে 5 পিস মান আছে হয় তো কাস্টমাৰে হনকেলা আহিব আৰু লৈ যাব কালেক্ট কৰিব লৈ যাব তাৰ পিছত এইটো এটা মাল আছে এইটো এটা আছে Core i5 6th জেনারেশন Core i5 6th জেনারেশন 8GB 256GB SSD এইটো আহিব 17000 টকা 17000 এইটো 4 পিস মান আছে আমাৰ তাতে সব হয় 4 পিস তাৰ পিছত 10 পিস এনেকুৱাকে কালেকশন এইটো এটা আছে SP Ryzen 3 8GB 128 ইউনিক কালার একদম ধুনীয়া লাগিছে অলপ প্রিমিয়াম সেগমেন্ট হয় এইবিলাক আমাৰ ল্যাপটপৰ কোৱালিটি বিলাক তো আপোনালোকে চালে গমে পায় এটা স্ক্র্যাচ নাই এইটো আহিব আপোনাৰ মাত্ৰ 21000 টকা
তাৰপিছত যদি আপোনালোকে অলপ ভাল কোৱালিটি চাই এইবিলাক যেনেকুৱা এইটো এটা আছে Lenovo i5 11 জেনেৰেশ্যন 8GB 512GB মাত্ৰ 26000 টকা দি দিম এইবিলাক। তাৰপিছত আপোনালোকৰ এইটো এটা আছে SP সিলভাৰ কালাৰ চাই লওক SP পেভিলিয়নৰ হয় এইবিলাক একদম ধুনীয়া লাগিছে কোৱালিটিটো চাইছে মানে এনেকা নালাগে যে সেকেন্ড হ্যান্ড ঠিক আছে লুকসটো মানে একদম ব্র্যান্ড নিউ কন্ডিশন গাইস তো চাই লওক সিলভার কালাৰত 14 ইঞ্চি ল্যাপটপ অন কৰি যদি দেখাই দিও কিমান টাইম লাগে গোটেইখিনি গম পাই যাব চাই লওক অন হৈ গল ঠিক আছে তো IPS ডিসপ্লেৰ লগত আছে তো এইটো আহিব মাত্ৰ 28000 টকা ওকে তাৰপিছত আপোনালোকৰ যদি এইটো এটা আছে SP Core i5 11 জেনেৰেশ্যন 8GB 256GB ঠিক আছে এইটো মানে অলপ মানে পুৰণা টাইপ লাগি আছে হ্যাঁ 11 জেনারেশন অলপ খোলা আছিল মালটো এইটো আমি প্রাইস লাগাইছো 26000 তো আমি এনেকে নকও যেটো রিয়েল হেটো কই দিও হ্যাঁ সঁচা কথাটো কই বিজনেস কৰাটো ভাল তাৰপিছত আপোনাৰ স্ক্ৰিন টাচ এটা আছে স্ক্ৰিন টাচৰ হয় ডেলৰ স্ক্ৰিন টাচৰ এক পিস আছে আমাৰ তাতে যেনেকৈ আপোনাৰ কিছুমান কাস্টমাৰক লাগে যে স্ক্ৰিন টাচ লাগে দাদা স্ক্ৰিন টাচ লাগে তো স্ক্ৰিন টাচৰ প্ৰাইসটো কিমান দিছো গোটেইখিনি বস্তু আপোনালোকক কৈ আছো হ্যাঁ চাই লওক এক পিস আছে স্ক্রিন টাচ যদি ক্রোম শ্রোম জি লাগে চলাব পাৰিব এটো যদি স্ক্রিনত মই টাচ কৰি দিও ধুনিয়াকে এইবিলাক কাম কৰিব ঠিক আছে তো গোটেইখিনি ফাংশন আমাৰ এটো ল্যাপটপত अवेलेबल পাব ব্যাকলাইট কিবোর্ডৰ সৈতে হয় তো এটো আমাৰ প্রাইস আছে Core i5 7 জেনারেশন 8GB 256GB SSD মাত্ৰ 21000 টকা দি দিম 21000 দি দিম ঠিক আছে তাৰ পিছত যদি Lenovo আৰু কেইটামান মডেল আছে আমাৰ তাতে Lenovo i3 10 জেনারেশন আছে অলপ কোয়ালিটি ভাল লুকসও ভাল প্লাস কোয়ালিটিও ভাল আপোনালোকে যদি চাই এটো আমাৰ তাতে 5 পিস মান আছে কিন্তু আৰু এটা কথা আপোনালোকে স্টক বিলাক যেনেকৈ ভিডিও বনাইছে এক সপ্তাহৰ ভিতৰত লৈ যাব ইমান স্টক নাথাকে আমাৰ তাতে এক সপ্তাহৰ ভিতৰত খালি হৈ যায় পিছত আহিলে আমাৰ স্টক বিলাক পোৱা নাযায় তো যেহেতু আমি হোম সিরিজৰ মাল বিলাক বেছি কৰো ঠিক আছে এটো হল আপোনাৰ Lenovo B14 i3 10 জেনারেশন 8GB 256GB SSD প্রাইস আহিব মাত্ৰ 20000 টকা আপোনালোকে চাই লওক 10 জেনারেশন ল্যাপটপ মাত্ৰ 20000 টকা আহি যাব ইমান ধুনিয়া লুকস হয় 10 জেনারেশন Core i3 10 জেনারেশন সব 10 জেনারেশনৰ ল্যাপটপ মাত্ৰ 20000 টকা দি আছে হয় হয় কিছুমান আকৌ বক্স পেকিং লাগে বক্স পেকিংত দুই এটা পাই যাব আমাৰ তাতে বক্স পেকিংত আহি গৈছে হয় হয় বক্স পেকিংও পাই যাব একদম প্ৰিমিয়াম সেগমেন্ট আছে বক্স পেকিং বক্স পেকিং এইবিলাক লাগে একদম ব্র্যান্ড নিউ কন্ডিশন সব বক্স পেকিং এক পিস আছে আমাৰ তাতে এক পিস আছে হ্যাঁ আকৌ কাস্টমাৰৰ পিছত সিলভাৰ কালাৰত Lenovo কিমান ধুনিয়া লাগে Lenovo মাল আছে যদি মই অন কৰি দেখাই দিও কিমান টাইম লাগে অন হতে গোটেই কাস্টমাৰক মই দেখাই দিও একেলগে ঠিক আছে এটো আপোনাৰ Ryzen 3 8GB 512GB প্রাইস আহিব মাত্ৰ 25000 ত দি দিম তাৰ পিছত আপোনাৰ যদি আৰু অলপ প্রিমিয়াম সেগমেন্টৰ ল্যাপটপ লাগে এতিয়া যদি মই গেমিংৰ বিষয়ে কথা পাতো ল্যাপটপটো আমাৰ তাতে 15000 পৰা স্টাৰ্ট হ'ব এতিয়া এইবিলাক লট এই লটটো অলপ প্রিমিয়াম হয় 15000 পৰা স্টাৰ্ট হ'ব আৰু যদি গেমিংৰ ল্যাপটপ দেখাও যেনেকৈ এটো আছে লিজিয়নৰ ল্যাপটপ বিলাক এটো অলপ মহঙ্গা হয় এইবিলাক প্রিমিয়াম সেগমেন্ট হয় লিজিয়নৰ 45000 ত দি দিম 8GB 512GB লিজিয়ন তাৰ পিছত আপোনাৰ এইটো এটা আছে যেনেকৈ Lenovo এইটো এটা আছে i5 9 জেনারেশন 8 সিরিজ হয় 4GB গ্রাফিক্সৰ সৈতে 28000 দি দিম 28 এটা গেমিং নেকি গেমিং অলপ হাই কনফিগাৰৰ গেমিং লাগে কাৰোবাক হয় যদি কাৰোবাক হাই কনফিগাৰৰ ল্যাপটপ লাগে আপোনালোকে এবাৰ চাওক এই ল্যাপটপটো এটা স্ক্রিন আছে নেকি ঠিক আছে এইটো Asusৰ ROG Strix G15 আপোনালোকে মডেলত মাৰি চাব এতিয়া বৰ্তমান 85000 চলি আছে 13 মাহ বয়স হৈছে এইটো ল্যাপটপৰ 13 মাহ বয়স হৈছে আৰু 5-6 বছৰলৈকে একো কৰিব নোৱাৰে এটা সিঙ্গেল ডট স্ক্ৰেচ নাই চাই লওক যদি ডট স্ক্ৰেচ পায় ল্যাপটপ মই ফ্ৰী কৰি দিম যদি এইবিলাক ল্যাপটপত এটা সিঙ্গেল স্ক্ৰেচও পায় মই ল্যাপটপ ফ্ৰী কৰি দিম Ryzen 7 এইটো হল আপোনাৰ Ryzen 7 ROG Strix মডেলটো এবাৰ নেটত মাৰিলে আপোনালোকে গম পাই যাব প্রাইস বিলাক আহি যাব গোটেইখিনি 85000 রানিং চলি আছে বৰ্তমান তো এইটো আপোনাৰ ব্যাকলাইটত জ্বলিব প্লাস এইফালে আৰু এটা লাইট আছে সাইডত লাইটও আছে খুব ভাল লাগিছে তো এই ল্যাপটপটো এইবিলাক অলপ প্রিমিয়াম সেগমেন্ট হয় Ryzen 7 দেখুতে প্রিমিয়াম হয় Ryzen 7 ৰ হয় এইটো প্রাইস আমি ৰাখিছো মাত্ৰ 48000 48 হয় হয় 48 মানে আধা প্রাইসত পায় হয় 48000 ৰ ৰেটও মই দি দিব পাৰিম ওকে তাৰ পিছত যদি আৰু অলপ প্রিমিয়াম চাও এবাৰ আৰু দামী কৈছো আৰু এটা দামী আছে এটা যেনেকৈ এই ল্যাপটপটো
এই ল্যাপটপটা আপনার আছে এসার প্রিডেটর হেলিয়াস নিও 16 ইয়ার আগতে এটা মাল আহিছিলে ঠিক আছে বাট এইটো ল্যাপটপ মানে ভাল অলপ প্রিমিয়াম সেগমেন্ট হয় এইবিলাক তো এইটো আপোনাৰ i7 13 জেনারেশন 16 জিবি 1000 জিবি তো এইটো আমাৰ গ্রাফিক্স আছে RTX 3050 থাকে গ্রাফিক্সটো মই একবাৰ চাই দিও কাৰণ মই ইমান মনত নাথাকে ইমান ল্যাপটপ হয় হয় কিমান ল্যাপটপ আহি থাকে কোনে ইমান ল্যাপটপ মানে মনত থাকিব তো এইটো যদি আমি গ্রাফিক্সটো এবাৰ দেখাই দিও আমাৰ ভিউয়াৰ্সক যে কি গ্রাফিক্স আছে আৰু কেনেকা স্পিড হয় এই ল্যাপটপটো গোটেইখিনি ডিটেইলছ আজি আপোনালোকক কৈ আছো আমি ঠিক আছে তো এইটো ল্যাপটপৰ আপোনাৰ গ্রাফিক্সটো আপোনালোকে চাই ল'ব গ্রাফিক্স কি আছে গোটেইখিনি দেখাই দি আছো RTX 4060 RTX অলপ জুম কৰি দেখাই দিয়ক RTX 4060 ঠিক আছে RTX 4060 Core i7 13 জেনারেশন Core i7 13 জেনারেশন আৰু পিছৰ যেটো ওয়ারেন্টি এটো এতিয়ালৈকে খোলাই নাই চাই লওক আৰু যদি এইবিলাকত এটা ডট পায় যদি এটা স্ক্ৰেচ পায় এইবিলাক ল্যাপটপত মই ফ্ৰী কৰি দিম পইচা নালাগে মোৰ পৰা ঠিক আছে এইবিলাক ল্যাপটপ জাস্ট লাইক এ নিউ কন্ডিশন এটা স্ক্ৰেচ নাই চাই লওকচোন এটা স্ক্ৰেচ আছে নেকি পুৰা মেটেল বডি হয় ঠিক আছে সব তাৰে কোড দিছে যদি স্ক্ৰেচ পায় আপোনালোকে ইনে লৈ যাব পাৰিব 13 জেনারেশন ফ্ৰী ল্যাপটপ 13 জেনারেশন এইবিলাক এইটো আমি প্রাইস লগাইছো মাত্ৰ 75000 দি দিম 1,30,000 টকা বৰ্তমান ৰানিং চলি আছে যদি আপোনালোকৰ এনেকা লাগিছে মডেলটো এবাৰ নেটত মাৰি চাব এসাৰ প্ৰিডেটৰ নিও 16 হয় চাই লওক আপোনালোকে মডেলটো আকৌ এবাৰ চাই লওক এসাৰ প্ৰিডেটৰ হেলিয়াস নিও 16 i7 13 জেনারেশন আপোনালোকে নেটত এবাৰ মাৰি চাব 1,30,000 টকা বৰ্তমান ৰানিং চলি আছে আমি প্রাইস লগাইছো মাত্ৰ 75,000 দি দিম 75,000 ত আপোনালোকে দিও পাই আছে তাৰপিছত যদি কাৰোবাক ল্যাপটপ যদি তাৰপিছত যদি কাৰোবাক যদি আপোনাৰ ট্যাবলেট লাগে এটা এক পিস বক্স পেকিং ট্যাবলেট আহিছে আমাৰ তাতে ওকে Lenovo M10 চাই লওক কাৰণ আমি MSIT সলিউশনৰ এনেকা মাল সেল নকৰো জিটি মাল সেল নকৰো আমাৰ এটো ৰিপুটেটেড ফার্ম হয় মোৰ কথা হল যে কাম কমকে কৰিম কিন্তু ভাল কাম কৰিম যেনেকৈ এই ল্যাপটপ এইটো আপোনাৰ ট্যাবটো চাওক অনলাইন ক্লাস কৰাৰ কাৰণে একদম বেস্ট আছে ঠিক আছে এইটো M10 4GB 64 আছে কলিং হয় কলিংও হৈ যাব এইটো আমি প্রাইস ৰাখিছো মাত্ৰ 11000 টকা এমআরপি আছে 30000 টকা আপোনালোকে চাই লওক এবাৰ জুমাই দেখাই দিলে গম পাই যাব ঠিক আছে এমআরপি আছে 30000 টকা বাট এইটো প্রাইস আছে আমি ৰাখিছো 10000 টকা আৰু এটা কথা মই কৈ দিছো ভিডিওত কৈ দিয়াটো ভাল এইবিলাক কাৰণ এইবিলাকৰ এমআরপি থাকে এমআরপি থকাটো ডাঙৰ কথা নহয় তাৰ মানে এইটোই প্রাইস নহয় কিছুমান এইটো মিস্টেক কৰে এইটো রানিং প্রাইস বর্তমান চলি আছে আপোনাৰ 15-16,000 টকা চলি আছে ঠিক আছে বাট মই এনেকা মিছা কথা কৈতো বিজনেস নকৰো ঠিক আছে যিমানখিনি পাৰো কাস্টমাৰক সঁচা কৰাৰ কাৰণে ট্রাই কৰো আৰু আমি যিমানখিনি মাল সেল কৰো আমি ট্রাই কৰো যে আপোনাৰ ইন্ডিয়ান মাল হ'ব লাগে অৰিজিনাল প্ৰডাক্ট হ'ব লাগে এইবিলাক মাল আমি সেল কৰো আমাৰ কামে হল এইবিলাক আৰু জিটি মাল সেল কৰি কাৰণ সেকেন্ড হ্যান্ডত বহুতৰ ভৰসা নাথাকে বাট আমি গম পাও ন গোটেইখিনি আমি কামটো জানো যে পইচাৰ লালচত পৰি যদি সেই রিফারবিশ বেয়া মালবিলাক সেল কৰো এই ব্যাকডেটেড মালবিলাক ঠিক আছে তো সেইবিলাক নকৰো যিখিনি কাম কৰিম অলপ ভাল কোৱালিটিৰ কাম কৰিম ৰাইজে যাতে কয় যে নাই MSIT সলিউশনে কিবা এটা দিছে ভাল বস্তু দিছে ইয়াৰ পিছত এটা মনিটৰ আছে আমাৰ তাতে চাই লওক 32 ইঞ্চি মনিটৰ সেকেন্ড হ্যান্ড আমাৰ তাতে আপোনালোকে পাই যাব এই মালটো আপোনালোকক যদি মই দেখাই দিও ওয়ান ক্যামেৰাত দেখাই দি আছো 32 ইঞ্চি মনিটৰ সেকেন্ড হ্যান্ড আপোনাৰ এটো হল স্যামসাঙৰ কার্ভ মনিটৰ যদি কোনোবা ট্ৰেডিং কৰিব লাগে গেমিং হয় গেমিং সেমিং গোটেইখিনি পাই যাব এইখিনি এইটো আপোনাৰ মনিটৰ ইমান ধুনীয়া মনিটৰ হয় এইটো যদি আপোনালোকক দেখাই দিও মই বক্সে এতিয়ালৈকে ই কৰা নাই এইটো চাই লওক আপোনালোকে 32 ইঞ্চি আপোনাৰ 32 ইঞ্চি হয় আপোনাৰ স্যামসাঙৰ কার্ভ মনিটৰ চাই লওক এইটো চাওক কার্ভ মনিটৰ 32 ইঞ্চি আপোনালোকে কার্ভ মনিটৰ 32 ইঞ্চি আমাৰ পৰা পাই যাব এইটো চাই লওক কোৱালিটি ইমান ধুনীয়া হৈ আছে চাই লওক স্যামসাং তো এইটো আমাৰ তাতে পাই যাব আপোনালোকে মাত্ৰ মই 9000 টকাত এইটো মাল দি দিব পাৰিম 9000 হয় 9000 ত দি দিব পাৰিম একদম বক্স পেকিং এইটো যদি কাৰোবাক লাগে আমাৰ লগত যোগাযোগ কৰিলে হল পাই যাব তো এনেকা কোৱালিটি বহুত ল্যাপটপ বা ডেস্কটপ বা কম্পিউটাৰ এইবিলাক আমাৰ তাতে পাই যাব ঠিক আছে আৰু আমি বেছিভাগ ট্রাই কৰো যে সেকেন্ড হ্যান্ড বস্তু সেল কৰাৰ কাৰণে এটা আছে সেকেন্ড হ্যান্ড কোনোবাই কিনিছে ইউজ কৰিছে বাট সেকেন্ড হ্যান্ড
সেইটো মালটো ভাল থাকে আৰু এটা আছিল ৰিফাৰবিছ মানে কোম্পানীয়ে কি কৰে বনাই দিয়া এছেম্বল কৰি দিয়া তো সেইটো মানে ইমান ভাল নাথাকে সেইটো মাল মানে অভাৰ হিট হয় গৰম হয় বাট আমাৰ যিবিলাক লেপটপ আছে এইবিলাক প্ৰডাক্ট যদি কোনোবাই ক'ব পাৰে এইবিলাক লেপটপ যে এইবিলাক ৰিফাৰবিছ হয় ঠিক আছে যেনেকুৱা ৰিফাৰবিছ মই চেক কৰা এটা পদ্ধতি শিকাই দিছোঁ উইণ্ডোজ আৰ মাৰি কামাণ্ডটো ইউজ কৰিলে আপোনালোকে গম পাই যাব আৰু লেপটপৰ বেটাৰী হেল্থ তেল গোটেইখিনি বস্তু অ'কে আছে আৰু ভিডিঅ'টো ইমান চাওঁ ভিডিঅ'টো ইমান 3000 টকা 4000 টকাত লেপটপ পোৱা যায় বাট আমিতো ইমান কমত দিব নোৱাৰোঁ আমাৰ যিখিনি প্ৰডাক্ট থাকে সব 6th জেনাৰেশ্যনৰ ওপৰত আৰম্ভ কৰোঁ আমি এতিয়া 3rd জেনাৰেশ্যন 4th জেনাৰেশ্যনৰ মাল চেল কৰি কি লাভ আছে সেইবিলাকতো 5000 টকা দিলেও মোৰ হিচাপত কম হয় নহয় সেইবিলাকতো আমি এনে মানুহক ফ্ৰী দি থাকোঁ কিছুমান বেকডেটেড মালটো আমি MSIT সলিউশ্যনৰ ফালৰ পৰা প্ৰতি বছৰে কমচে কম 50 পিচ লেপটপ ফ্ৰী যায় মিনিমাম 50 পিচ লেপটপ ফ্ৰী যায় সেইবিলাক লেপটপ আমি এইবিলাক বেকডেটেড মাল থাকে পুৰণা মাল থাকে আমি দি দিওঁ কিছুমানে 6 মাহ কোৰ্স কৰে বা 1 বছৰ কোৰ্স কৰে সিহঁতৰ পৰা আমি 1 টকা নলওঁ দি দিওঁ এনেও দি দিওঁ যা বাট এইবিলাক হ'ল জেনুইন ভাল মাল এইবিলাক তো এইবিলাক মালৰ কোৱালিটি হ'ল লাষ্টিং হ'ব এইবিলাক লেপটপ এটা লাষ্টিং হ'ব চাই লওক ইমান প্ৰিমিয়াম ছেগমেণ্ট হয় ডেলৰ ঠিক আছে তো এইবিলাক মালৰ বেকলাইট কিবোৰ্ডৰ সৈতে একদম ধুনীয়া মই যদি অন কৰি দেখাই দিওঁ চাই লওক অন হৈ গ'ল এনেকুৱা নহয় যে এটা মাল আপুনি এটা মাল চাই লওক যদি কোনো এটা মাল মোৰ অন নহয় সব ৱৰ্কিং কণ্ডিশ্যন আৰু ভিডিঅ'ত ইমান ফোন আহি থাকে ঠিক আছে যে কিছুমান আমি ৰেছপন্স দিব নোৱাৰোঁ আমাৰ অফিচৰ যিটো নাম্বাৰ আপোনালোকে এটা কাম কৰিব মানে আমাৰ 10টা বা 10:30 অফিচটো অপেনিং হয় 10টাৰ পৰা আপোনালোকে ৰাতি 10টালৈকে ফোন কৰিব পাৰে তাৰপিছত ফোন কৰিলে তাৰমানে কি হয় ল'ৰাবিলাকে টোপনি মাৰি দিয়ে বা আমাৰ যিবিলাক এমপ্লয়ি আছে সিহঁতে ঘৰত যায় তো ফোনটো মানে ৰেছপন্স নহয় কিছুমানে বেয়া পাব পাৰে তো আপোনালোকে এইটো বেয়া নাপাব প্লিজ মানে আপোনালোকে ট্ৰাই কৰিব যে 10টাৰ পৰা আপোনাৰ ৰাতি 10টালৈকে তাৰপিছত ফোন কৰিলে কোনো ৰেছপন্সটো নাপায় এইটো মানে মই বহুত ট্ৰাই কৰিছোঁ নকৰে কোনেও নকৰে তো আমাৰ এড্ৰেছটো আকৌ এবাৰ কৈ দি আছোঁ এইটো হ'ল গুৱাহাটী হাতীগাঁও GNRC মেডিচিনৰ 1st ফ্ল'ৰ MSIT সলিউশ্যন আপোনালোকে আহক খালি যে আমাৰ পৰাই মাল ল'ব লাগিব এনেকৈ নহয় আমাৰ প্ৰডাক্টবিলাক যদি ভাল লাগে আপোনালোকে চাওক লৈ লওক ঠিক আছে তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'